ডিলেট করবি না হচ্ছে ডিলেট করবি না হচ্ছে না মারিম আরো মারিম না তো ডিলেট করবি আর মারিম না তো ডিলেট করবি কো ভিডিও ন তোর গাঁৱত দিলাম আজি তোর তোর গ্রুপত দিম তই ডিলেট করবি না তই মারে আরো বে করিম ভিডিও কিয়া বনাইছ তো গাঁৱত দিলাম আজি তোতে বলে বিয়া নেদে ফাইনাল কথা ঠিক আছে নেদে সবে কইছি গটিকে তই তার লগত রিলেশনটো রাখি এক মিনিট একটা দুটো মোবাইল ছে দেখো এক মিনিট ফার্স্ট এটা ফার্স্ট কথা তার মোবাইল তার ফটো ফটো জি আছে তো ডিলিট কৰি দিবি তার পিছত জি হয় পিছত আলোচনা কৰি যদি কিবা হয় পিছত তো চাই ললি ইটা কথাইলে নখনো দেখোন তাই যা মোবাইল দুটো আছে শুন তার মোবাইলটো তার কি আছে উলটা বর্ষা গরমত কি আছে দে মধ্যমটা আছে ডিলিট কর দিও গরমত কি আছে কথাটো আমি মই গরম হলালি কিন্তু তই তো ঠান্ডা হই সব ডিলিট কর দিও নিয়াদের কি পাগলা বলা যেমান জি আছে সব ডিলিট কর জি এটু তো না দেই বিয়া তো এটা মাথা মারি লাভ নাই আগত দেখো না আগত দেখো সব আগত দেখো কোথায় জিল করব কোথায় জিল অল ডিলিট कर দিনা হই যায় এই রিসেন্ট ডিলিট যাও জানতা তো মারি গুগল ফটোশপ যা সব ফরম্যাট মার গোটা মার তো বা ফোন মারি সময় ফোন তো লাগে না আগুন নাম্বার তো তার ফরচুনার চাবি হরাইছে চাবি আনবাই মই গেল সুইসাইড করার মেইন কারণটো হল যে তাক মানসিকভাবে বহুত অত্যাচার করে যেনে ই বহুত ধরনের ব্ল্যাকমেল করে মানে এখানে তার লগত হয়তো কিবা ভিডিও চিডিও আছিল কিবা থাকিবও পাৰে হেতুৰ কাৰণে হয়তো সি হেতুক লৈ দম দিয়ে মাজতে কিবা আজি এবছৰমান আগতো লৈ যায় গুৱাহাটীতো আৰু পইচা দাবী দি পইচাও লৈ গৈছে মামাৰ পৰা নিজে পইচা লৈ গৈছে যে পইচা দি নহলে ভিডিও ভাইৰেল কৰিম কিবা কৰিম এনেকুৱা মোবাইল হ্যাক কৰি লৈ গৈছে এনেকুৱা বহুত ধৰণৰ মানসিক অত্যাচাৰ কৰি আছে মানসিক অত্যাচাৰৰ কাৰণে হয়তো আজি তাই আমাৰ মাজত নাই জিতু কচৰুৱা গাঁও তাৰমানে মোৰ আজি যিটো ঘটনা হ'ল মোৰ নিজৰ ছোৱালী হয় যিটো নামৰ ল'ৰা এজনৰ লগত তাৰ মানে আমাৰ তাই ভাল পোৱা পাই আছিলে থাকিলে তাই 2 বছৰ আগৰ পৰা এবছৰ আগৰ পৰা মানে বহুত মানসিক টৰ্চাৰ দি আছিলে যোৱা বছৰ তাইক মানে গুৱাহাটীলৈ লৈ যোৱা আছিল তাৰপিছত আমি বিচাৰি খুচাৰি তাক ধৰি লৈ আহিছোঁ ঘৰত আহি তাৰপিছত মোৰ মোবাইল হেক কৰি পইচাও লৈ গৈছে আৰু তাৰপিছত এনেকুৱাকৈ আমি আৰু অত্যাচাৰ কৰিব নোৱাৰি তাৰ মানে তালৈ বিয়া দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ লোৱাৰ পিছতো তেওঁ মানে ছোৱালীটোক অত্যাচাৰ কৰি থাকে মানসিকভাৱে আৰু তাৰপিছত মানে ক'তো যাব নিদিয়ে ভাড়াটোকো মাতিব নিদিয়ে তাৰপিছত আমি ক'ৰবাত যাব লগ ধৰিলে আমাৰ লগতো যাব নিদিয়ে তাৰমানে এনেকুৱা স্কুলত এডমিশ্যন দিলোঁ ফাৰ্ষ্ট ইয়াৰত চিম বাই চিট তাক স্কুলতো আহিব নিদিয়ে সেনেকৈ স্কুলো বাদ দিয়ালে তেওঁ তাৰমানে এনেকুৱা অত্যাচাৰত মানে সহিব নোৱাৰি আজি তাৰমানে মোৰ ছোৱালী ইণ্টিগ্ৰেল আছিলে হয়তো মোবাইলত থাকিব পাৰে সেইবিলাক মানে তেওঁ ভাইৰেল কৰি দিম বুলি ভাবুকি দিয়ে সেইকাৰণে তাই মানে সেই সহ্য কৰিব নোৱাৰি আজি তাৰমানে মই নাছিলোঁ মই 12টা চাৰিলে চিটি ৰোডৰ গাড়ী চলাওঁ মই 9টা বজাত ওলাই গৈছোঁ মাকে অংগনবাড়ীৰ মাষ্টাৰনী হয় তেওঁ স্কুলত গৈছে সৰু ল'ৰা এটা আছে মোৰ তেওঁ আৰু মোৰ ছোৱালীটো ঘৰতে অকলে আছিলে হয়তো তেওঁ হয়তো ফোনত কিবা কিবি মানে দম দিছে হেৰি কৰিছে সেইকাৰণে তেওঁ মানে এইটো কৰিব লগা বাধ্য হৈ গ'ল কি বিচাৰে এতিয়া আমি এতিয়া ন্যায় লাগে ল'ৰাটোক উচিত শাস্তি লাগে যাতে আমাৰ ছোৱালীটো আত্মা শান্তি পায় যিহেতু আমি হৰাই লৈ ছোৱালীটো হৰাই গ'ল আমাৰ বুকুৰ পৰা লৈ গ'ল তেওঁ মানে ল'ৰাটোক উচিত শাস্তিৰ কাৰণে ল'ৰাজনৰ নাম জিতু আলী কচৰুৱা গাঁৱৰ জিতু আলী দেউতাকৰ নাম ফহিজ আলী